নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ, কিয়নো 600কৈও অধিক পদৰ বাবে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে ইতিমধ্যে। আৰু আপোনালোকে যদি যিকোনো BA, BSc, BCom পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেতিয়াহ'লে জবটো নিশ্চয় এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টোত গোটেইখিনি ডিটেইলছত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, কিয়নো বহুত দিন একো জব তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট একো ওলোৱা নাছিলে। গতিকে 600কৈ অধিক পদৰ বিজ্ঞাপন মুকলি পাইছে। গতিকে বহুতো ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছিলে যে নতুন বিজ্ঞাপন কেতিয়া আহিব বা কেতিয়া ওলাব, কাৰণ এতিয়া যিহেতু ইলেকশ্যনৰ সময় আহি গ'ল, সেইকাৰণে কোনো ধৰণৰ বিজ্ঞাপন এতিয়ালৈকে দেখা পোৱা যোৱা নাছিলে। গতিকে যিহেতু এতিয়া নতুনকৈ বিজ্ঞাপন প্ৰকাশ হৈছে, গতিকে গোটেই বিজ্ঞাপনটো ইয়াতে ডিটেইলছত আলোচনা কৰা হ'ব। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এডভাৰটাইজমেণ্টটো আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা। ইয়াতে এছিষ্টেণ্টৰ কাৰণে 650টা পোষ্ট মুকলি কৰি দিয়া হৈছে, আৰু ইয়াৰে অনলাইন ইতিমধ্যে হৈয়ে আছে। গতিকে যোনটো ডেট হয় এপ্লিকেশ্যন ছাবমিশ্যনৰ, সেইটো 16 ফেব্ৰুৱাৰী 2026 চনৰ পৰা ষ্টাৰ্ট হৈ আছে, আৰু এইটো মাৰ্চৰ 8 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে যোনটো টেণ্টেটিভ ডেট এটা প্ৰিলিমিনেৰী এক্সামৰ কাৰণে দিয়া আছে, এপ্ৰিলৰ 11 তাৰিখ 2026, আৰু যোনটো মেইন এক্সামৰ কাৰণে আপোনালোকৰ জুন 7, 2026 দিয়া আছে। লগতে আমি এতিয়া চাই লওঁ আহক ইয়াতে আপোনালোকৰ কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চিখিনি দিয়া আছে, ক'ত কিমান আছে খালী পোষ্ট। লগতে ইয়াতে যদি আমি চাওঁ গুৱাহাটীত SC কাৰণে 2টা, ST কাৰণে 9টা, OBC কাৰণে 7টা, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 3টা, লগতে জেনেৰেল আৰু আনৰিজাৰ্ভত 15টা, টোটেল 36টা পোষ্ট ইয়াতে আপোনালোকৰ আছে। আৰু যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব গ্ৰেজুৱেট। ইয়াতে লিখা আছে যে এটলিষ্ট বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ মিনিমাম 50% মাৰ্কছ। আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, আৰু তাতে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমা বুলি ক'ব গ'লে, বয়সৰ সময়সীমাটো আপোনালোকৰ 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰৰ যিখিনি কেণ্ডিডেট আছে, সেই সকলোখিনিয়ে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে আপোনালোকৰ ৰিলেক্সেশ্যনো দিয়া আছে। SC, ST কাৰণে 5 years থাকিব, এইটো আপ টু 33 yearsলৈকে পাৰিব। লগতে OBC কাৰণে 3 years আপ টু 31 yearsলৈকে পাৰিব। আৰু যোনসকল PWBD আছে, তেওঁলোকৰ কাৰণে 10 বছৰ, 13 বছৰ, 15 বছৰ কেটেগৰী ৱাইজত দিয়া আছে। আৰু আপোনালোকৰ যোনটো চিলেকশ্যন আপোনালোকৰ 3টা পৰ্যায়ত হ'ব। প্ৰথমতে প্ৰিলিমিনেৰী এক্সাম হ'ব, তাৰপাছতে মেইন এক্সাম হ'ব, আৰু 3 নম্বৰ আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। ইয়াতে প্ৰিলিমিনেৰী এক্সামৰ কাৰণে থাকিব আপোনালোকৰ জেনেৰেল লেংগুৱেজৰ 30টা কুৱেশ্যনত 30 মাৰ্কছ, লগতে নিউমেৰিকেল এবিলিটি 35টা কুৱেশ্যনত 35 মাৰ্কছ, ৰিজনিং এবিলিটি 35টা কুৱেশ্যন 35 মাৰ্কছ, 100 মাৰ্কছ, আৰু এইটো আপোনালোকৰ 1 ঘণ্টা পৰীক্ষা হ'ব। লগতে মেইনছৰ কাৰণে আপোনালোকৰ অবজেক্টিভে থাকিব, ৰিজনিং থাকিব, ইংলিছ লেংগুৱেজ থাকিব, নিউমেৰিকেল এবিলিটি, জেনেৰেল এৱাৰনেছ, লগতে কম্পিউটাৰ নলেজ। আৰু যোনটো আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, ইয়াতে লিখা আছে যে কেণ্ডিডেট প্ৰভিজনেলি শ্বৰ্টলিষ্টেড ফ্ৰম দ্য অনলাইন মেইন এক্সামিনেশ্যন উইল হেভ টু আণ্ডাৰগো এ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। দ্য লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট উইল বি কণ্ডাক্টেড ইন দ্য অফিচিয়েল লোকেল লেংগুৱেজেছ অফ দ্য ষ্টেট কনচাৰ্ণ এজ ডিটেইল। ইয়াতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো আমাৰ ইয়াৰ অসমৰ লোকেল লেংগুৱেজ অৰ্থাৎ আছামিজতে কৰা হ'ব। গতিকে এই 3টা পৰ্যায়ত আপোনালোকৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব। ইয়াৰে লগতে এক্সাম চেণ্টাৰ্ছখিনিও দিয়ে দিছে। গোটেই দৰমহা পাতি ইয়াতে ভালদৰে লিখিয়ে দিছে। আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো আমাৰ ডেছক্ৰিপশ্যনৰ পৰা লিংকত গৈ চাব পাৰিব। গতিকে যিসকল বন্ধু বান্ধৱী এনেকুৱা বেংক ৰিলেটেড জবসমূহৰ প্ৰতি ইচ্ছা কৰে, আৰু তেওঁলোকে ভাবি আছিলে যে আমি এনেকুৱা বেংকিং এক্সামসমূহ দিম, আৰু তেওঁলোকে সেইমতে প্ৰিপেৰেশ্যনো কৰি আছে, গতিকে সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে ভাল খবৰ, কিয়নো অসমতো এটা ভাল পষ্টেই ওলাইছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে যিসকল বন্ধু বান্ধৱীয়ে এনেকুৱা বেংকিং এক্সামসমূহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ সুবিধা হয়। গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি